শিৱসাগৰৰ চাৰিঙৰ বিষাক্ত বিটুমিন প্লাণ্টক লৈ চাঞ্চল্য ন্যায় বিচাৰি ওলাই আহিল গাঁওবাসী বিটুমিন প্লাণ্ট বন্ধৰ দাবীৰে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ শিৱসাগৰ জিলাৰ চাৰিং দুৱাৰাপাৰত অৱস্থিত পুতুল সজীৱ মালিকাধীন বিটুমিন প্লাণ্টক লৈ অব্যাহত আছে চাঞ্চল্য দুৰাৰোগ্য ৰোগৰ বাহক আৰু আতংকৰ অন্য এক নাম হৈ পৰিছে এই বিটুমিন প্লাণ্ট প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ অনুমতি অবিহনে এই বিটুমিন প্লাণ্টটো চলি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে কেৱল সেয়াই নহয় প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ হাতত নাই প্লাণ্টটোৰ সন্দৰ্ভত কোনো তথ্য এই সন্দৰ্ভত জিলা প্ৰশাসনক ৰাইজে বহু অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত জিলা প্ৰশাসনে প্লাণ্টটোৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ বৃহত্তৰ দুৱাৰাপাৰ অঞ্চলত এই অবৈধ নীতি বহিৰ্ভূত প্লাণ্টে ভয়ংকৰ অৱস্থা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে বছৰ বছৰ ধৰি বিষাক্ত কলা ধোঁৱাৰ গ্ৰাসত পৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ বহুজনে মৃত্যুৰ সৈতে যুঁজ দি আহিছে বুলি স্থানীয় লোকে অভিযোগ দিছে ভুক্তভোগী গাঁৱৰ ৰাইজে ন্যায় বিচাৰি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ওলাই আহি প্লাণ্ট বন্ধৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ডিমৌলৈকে যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত আচলতে যিটো প্ৰক্ৰিয়া চলি আহিছে দেখা পাইছে আপোনালোকে যে ভটিয়াপাৰৰ পৰা যি বলিয়াঘাটলৈকে যিটো কোম্পানী আচলতে কৰি আছে বৰ্তমান কামখিনি কিন্তু আমি এই কামটোক লৈ কোনো আচলতে সন্তুষ্ট লাভ কৰা নাই এটা কাৰণে কাৰণ একেটা ৰাস্তাকে বাৰম্বাৰ একেখিনি কামকে কৰি আহিছে এই বহিৰাগত শ্ৰেণীৰ আচলতে কোম্পানীখিনিয়ে অকল একমাত্ৰ অসমত লুণ্ঠন কৰিবৰ কাৰণে আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ নামত কৰোৰ টকা আচলতে আত্মসাৎ কৰিবৰ কাৰণে আচলতে অসমলৈ আহিছে বুলি আমি এনেধৰণৰ কাম কাজবোৰৰ পৰা আচলতে ধাৰণা কৰোঁ কাৰণ ভটিয়াপাৰৰ পৰা ৰূপহীমুখলৈ কৰি থকা এই কামখিনি বাৰম্বাৰ একেখিনি কামকে কৰে বাৰম্বাৰ একেখিনি আচলতে ৰাস্তাটোকে বহি যায় আৰু প্ৰত্যেক দিনে আচলতে ইয়াত অহা যোৱা কৰা যাত্ৰীসকল আচলতে যি আৰু ইয়াৰ আচলতে নিচেই কাষতে আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়খন আছে এইটোৰ পথেৰে আচলতে আমাৰ শিক্ষাৰ্থীসকল আচলতে প্ৰত্যেক দিনে অহা যোৱা কৰে কিন্তু আমি আচলতে আজিৰ পৰা 2-3 দিন আগতে অলপ আগত আচলতে এই বৃহৎ গাঁতসমূহ হোৱাৰ কাৰণে কিছু শিক্ষাৰ্থী আচলতে বাটত পৰিবলগীয়া হয় আচলতে আঘাত প্ৰাপ্ত হৈছে একমাত্ৰ এই বহিৰাগত শ্ৰেণীৰ কোম্পানীটোৰ কাৰণে আমি আচলতে এটাই দাবী জনাম উপায়ুক্ত মহোদয়ক এনেধৰণৰ কোম্পানীসমূহৰ আচলতে কেনেকৈ কাম চলাইছে তেখেতে আচলতে প্ৰেক্টিকেলি আহক এই স্থানসমূহত চকী আৰু এই NHIDCL নামৰ যিটো আচলতে শুই থকা বিভাগ এই বিভাগটো আচলতে কিয় মনে থাকে কিয় চকুমুদা কুলি হৈ থাকে এইটো কিন্তু আমি এটা বৃহৎ প্ৰশ্ন আৰু আমি পূৰ্বতেও কৈছোঁ যে এই স্থানসমূহত আচলতে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে ইয়াত আচলতে কোনো ধৰণৰ মাটিৰ গুণাগুণ আচলতে পৰীক্ষা কৰা হোৱা নাই ইয়াত কোনো ধৰণৰ GSB বা WMৰ আচলতে উন্নত মানদণ্ডৰ দিছে নে তাৰ কোনো আচলতে তেখেতসকলৰ লেবত আচলতে কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ ইয়াত আচলতে নিজৰ মতালিত আচলতে যিসমূহ বহিৰাগত কোম্পানীসকলে কাম কৰি আহিছে কিন্তু আচলতে এই আমি যে মাত নামাতোঁ আচলতে ৰাইজে যে মাত নামাতে আচলতে এই বহিৰাগত কোম্পানীখিনিয়ে আচলতে তাৰ সুবিধা আচলতে নলৈ ভাল ধৰণে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আচলতে তেখেতসকলক সকীয়াই দিছোঁ যে আমি যে মনে নাথাকোঁ সেইটো আচলতে তেখেতসকলে সুবিধা নল'বলৈ কিন্তু আহিব লগা দিনত যদিহে এনেধৰণে কাম কৰে কিন্তু আমি গৰিহাগঞ্জ ছাত্ৰ সন্থাই ৰাজপথলৈ নামি আহিম কাৰণ আৰু সেই ৰাজপথত নামি অহাৰ কাৰণটো আচলতে আমি দুখী নহয় কিন্তু দুখী হ'ব এই NHIDCL নামৰ বিভাগটো মোৰ ঘৰ ইণ্ডাষ্ট্ৰিটোতো বিলকুল কিনাৰতে মোৰ ঘৰৰ কাষেদি গাড়ী মটৰ যায় ডাম্পাৰ যায় সেই ডাম্পাৰে গোটেই ঘৰ হিলাই দিয়ে আৰু সেই ইণ্ডাষ্ট্ৰিটো ধোঁৱাই আমাক গোটেই ঘৰ আৱৰি ধৰে আমি দৰ্জা খিৰিকী বন্ধ কৰি দিনটো ৰাতি গতে আমি দৰ্জা খিৰিকী বন্ধ কৰি ভিতৰত সোমাই থাকিবলগীয়া হৈছে আমাৰ কাম বন কৰিবলৈ বাহিৰলৈ ওলালে মুখত সোপা লৈ যাব লাগে সেইকাৰণে আমি সকলো ৰাইজে আহি পেলানি উপায়ুক্ত মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই ইণ্ডাষ্ট্ৰিটো তাৰ পৰা অতি সোনকালে উঠুৱাই নিয়ে হ'ল চাৰিং দুৱাৰাপাৰৰ আমি নিবাসী আৰু চাৰিং দুৱাৰাপাৰ নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 200 মিটাৰ নিলগত সেই 200 মিটাৰ নিলগতে এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰিছে যিটো ইণ্ডাষ্ট্ৰিয়ে বিটুমিন জ্বলাই দুৰ্গন্ধৰ সৃষ্টি কৰিছে আৰু তাৰ উপৰিও যিটো ক'লা ধোঁৱা এই ধোঁৱাটোৱেও গোটেই গছ গছনিৰ পৰা আৰম্ভ কৰি মানুহৰ ভিতৰতো মানুহ থাকিব নোৱাৰা অৱস্থা এটা হৈ গৈছে মোৰ ঘৰৰ 50 মিটাৰ দূৰতে এই ফেক্টৰীটো আচলতে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে কেনেকৈ তাত পাৰ্মিশ্যন দিলে আমি সেই বিষয়টো নাজানো কিন্তু মানুহৰ জীৱনৰ প্ৰতি সকলোৰে মমতা আছে সকলো জীৱৰে জীয়াই থাকিবলৈ মন আছে এনেকৈ
অকালতে মৰিবলৈ, বেমাৰত ভুগি মৰিবলৈ কাৰো ইচ্ছা নাযায়। গতিকে আজি কণ শিশুসকল উঠি আহিছে। আমি বাৰু এই 60 বছৰ পাৰ কৰিলোৱেই, কণ শিশুসকলৰ কি অৱস্থা হ'ব? আমি ওলাইছোঁ সোমাইছোঁ মুখত সোপা লৈ পেলাই, সেইটো বেলেগ কথা, কিন্তু শিশুসকলক সোপা কোনে দিব? তেওঁলোকৰ জীৱনটোত মৃত্যুৰ মুখলৈ ঠেলি দিছে কোনে? এই বিষয়ে মই আশা ৰাখিছোঁ আমাৰ এতিয়া DC ছাৰৰ ওচৰত যিখন পুনৰ আবেদন জনাম, তেখেতে এটা বিহিত ব্যৱস্থা ল'ব। আৰু দ্বিতীয় কথা হ'ল, ইয়াৰ যোগেদি মই অসম চৰকাৰকো এটা অনুৰোধ জনাইছোঁ যাতে সেইটো আমাৰ তাৰ পৰা হস্তান্তৰ কৰি দিয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।